বিৰোধী দলপতি এইটো এটা সাংবিধানিক দায়িত্ব। বিৰোধী দলপতিগৰাকীক অসমৰ সমস্যা জাতীয় বিষয়সমূহ আমি তুলি ধৰিছোঁ। আমি ৰাজনৈতিক দল হিচাপে অসম জাতীয় পৰিষদ হিচাপে জাতীয় বিষয়সমূহক লৈ আমি আগতেও কৈছিলোঁ 2024 চনৰ লোকসভা নিৰ্বাচনত। তেতিয়াও আমি আমাৰ 14টা বিষয়ক লৈ আমি অসমৰ তেতিয়া এইবাৰ যিহেতু অসম চুক্তি কেন্দ্ৰিক, কাৰণ অসম চুক্তি সম্পূৰ্ণ হোৱা 40 বছৰ সম্পূৰ্ণ হ'ব। তাৰ আগত অসম চুক্তিকেন্দ্ৰিক গোটেই বিষয়বোৰ যেতিয়া যোৱা 2024 চনত গৈছিলোঁ, তেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি আন বিষয়বোৰকো আমি শক্তিশালী ৰূপত উত্থাপন কৰিছিলোঁ। গতিকে এইবাৰ আমি যিবোৰ বিষয় উত্থাপন কৰিছিলোঁ অসমৰ লগত জড়িত, অসমৰ ভৱিষ্যত আমি যিবোৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে পালন নাই কৰা, আৰু সেইটো যিহেতু চৰকাৰ তেওঁলোকৰ আছে, 11 বছৰ চৰকাৰ বিজেপি দলে কৰিছে, কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, সেইবোৰ বিষয়ক লৈ ভোটটো তেওঁলোকে পাইছে, তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰা নাই। আমি সেইকাৰণে বিৰোধী দলপতি উপদলপতিগৰাকী অসমৰে 2গৰাকীকে কৈছোঁ যে এইবোৰ বিষয়ত আপোনালোকে সংসদৰ মজিয়াত আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে কৰা ঠগ প্ৰবঞ্চনাক তুলি ধৰিব লাগে আৰু আমাৰ অধিকাৰ আজৰি আনিব লাগে। বিৰোধী দলপতি এইটো এটা সাংবিধানিক দায়িত্ব। বিৰোধী দলপতিগৰাকীক অসমৰ সমস্যা জাতীয় বিষয়সমূহ আমি তুলি ধৰিছোঁ। আমি ৰাজনৈতিক দল হিচাপে অসম জাতীয় পৰিষদ হিচাপে জাতীয় বিষয়সমূহক লৈ আমি আগতেও কৈছিলোঁ 2024 চনৰ লোকসভা নিৰ্বাচনত। তেতিয়াও আমি আমাৰ 14টা বিষয়ক লৈ আমি অসমৰ তেতিয়া এইবাৰ যিহেতু অসম চুক্তি কেন্দ্ৰিক, কাৰণ অসম চুক্তি সম্পূৰ্ণ হোৱা 40 বছৰ সম্পূৰ্ণ হ'ব। তাৰ আগত অসম চুক্তিকেন্দ্ৰিক গোটেই বিষয়বোৰ যেতিয়া যোৱা 2024 চনত গৈছিলোঁ, তেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি আন বিষয়বোৰকো আমি শক্তিশালী ৰূপত উত্থাপন কৰিছিলোঁ। গতিকে এইবাৰ আমি যিবোৰ বিষয় উত্থাপন কৰিছিলোঁ অসমৰ লগত জড়িত, অসমৰ ভৱিষ্যত আমি যিবোৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে পালন নাই কৰা, আৰু সেইটো যিহেতু চৰকাৰ তেওঁলোকৰ আছে, 11 বছৰ চৰকাৰ বিজেপি দলে কৰিছে, কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, সেইবোৰ বিষয়ক লৈ ভোটটো তেওঁলোকে পাইছে, তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰা নাই। আমি সেইকাৰণে বিৰোধী দলপতি উপদলপতিগৰাকী অসমৰে 2গৰাকীকে কৈছোঁ যে এইবোৰ বিষয়ত আপোনালোকে সংসদৰ মজিয়াত আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে কৰা ঠগ প্ৰবঞ্চনাক তুলি ধৰিব লাগে আৰু আমাৰ অধিকাৰ আজৰি আনিব লাগে। বিৰোধী দলপতি এইটো এটা সাংবিধানিক দায়িত্ব। বিৰোধী দলপতিগৰাকীক অসমৰ সমস্যা জাতীয় বিষয়সমূহ আমি তুলি ধৰিছোঁ। আমি ৰাজনৈতিক দল হিচাপে অসম জাতীয় পৰিষদ হিচাপে জাতীয় বিষয়সমূহক লৈ আমি আগতেও কৈছিলোঁ 2024 চনৰ লোকসভা নিৰ্বাচনত। তেতিয়াও আমি আমাৰ 14টা বিষয়ক লৈ আমি অসমৰ তেতিয়া এইবাৰ যিহেতু অসম চুক্তি কেন্দ্ৰিক, কাৰণ অসম চুক্তি সম্পূৰ্ণ হোৱা 40 বছৰ সম্পূৰ্ণ হ'ব। তাৰ আগত অসম চুক্তিকেন্দ্ৰিক গোটেই বিষয়বোৰ যেতিয়া যোৱা 2024 চনত গৈছিলোঁ, তেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি আন বিষয়বোৰকো আমি শক্তিশালী ৰূপত উত্থাপন কৰিছিলোঁ। গতিকে এইবাৰ আমি যিবোৰ বিষয় উত্থাপন কৰিছিলোঁ অসমৰ লগত জড়িত, অসমৰ ভৱিষ্যত আমি যিবোৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে পালন নাই কৰা, আৰু সেইটো যিহেতু চৰকাৰ তেওঁলোকৰ আছে, 11 বছৰ চৰকাৰ বিজেপি দলে কৰিছে, কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, সেইবোৰ বিষয়ক লৈ ভোটটো তেওঁলোকে পাইছে, তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰা নাই। আমি সেইকাৰণে বিৰোধী দলপতি উপদলপতিগৰাকী অসমৰে 2গৰাকীকে কৈছোঁ যে এইবোৰ বিষয়ত আপোনালোকে সংসদৰ মজিয়াত আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে কৰা ঠগ প্ৰবঞ্চনাক তুলি ধৰিব লাগে আৰু আমাৰ অধিকাৰ আজৰি আনিব লাগে।